অসমীয়া জনজীৱনলৈ ঝুমুৰৰ অভূতপূৰ্ব বৰঙণিক সন্মান জনাই আমি 2025 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত 8 সহস্ৰাধিক শিল্পীৰ উপস্থিতিত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত আমাৰ প্ৰাণৰ স্পন্দন আমি ঝুমুৰক প্ৰদৰ্শন কৰিছিলো। এই ঝুমুৰক প্ৰদৰ্শন কৰাৰ আগতে আমাৰ মাষ্টাৰ ট্ৰেইনাৰ সকলৰ প্ৰশিক্ষণ হৈছিল। 21 পৰা 24 তাৰিখলৈ গুৱাহাটীত আখাৰা হৈছিল। তাৰ আগতে আমাৰ নিজৰ স্থানতো আমি ঝুমুৰৰ আখৰা কৰিছিলো। 29 গৰাকী সদস্যৰে আমি বিশেষজ্ঞ কমিটি গঠন কৰিছিলো আৰু 7539 গৰাকী শিল্পীক প্ৰশিক্ষণ আমি প্ৰদান কৰিছিলো। 358 গৰাকী মাষ্টাৰ ট্ৰেইনাৰ আমাৰ লগত সংযোজিত হৈছিল। আজি আমি ইয়াতে আকৌ এবাৰ সমবেত হৈছো যে ঝুমুৰত যিসকল শিল্পীয়ে আমাৰ লগত সহযোগিতা কৰিছিলে 7241 গৰাকী 28 গৰাকী এক্সপাৰ্ট কমিটিৰ সদস্য আৰু 333 গৰাকী মাষ্টাৰ ট্ৰেইনাৰ্ছক সন্মান জনাবৰ বাবে আপোনালোক যিহেতু অসমৰ বিভিন্ন চাহ বাগিচাৰ পৰা আহিছে আপোনালোকৰ উপস্থিতিৰ সুযোগ লৈ প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ অধীনত আমি ক্ৰয় কৰা 80খন সঞ্জীৱনী এম্বুলেন্স সেৱাও আজি আমি 80খন চাহ বাগিচাৰ বাবে ইয়াৰ পৰাই আমি মুকলি কৰি দিছো। এই এম্বুলেন্স বিলাক আমাৰ চাহ বাগিচাত যাব, আমাৰ বিভিন্ন ধৰণৰ বেমাৰৰ পৰীক্ষা কৰিব আৰু আমাক সকলোকে যাতে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰো তাৰ বাবে সহায় কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।